এইটো কোনো ৰাজচক্ৰ বিষয়া কাৰ্যালয় নহয় বা দ্বিতীয় অফিচ নহয়। এতিয়া দালালৰ দপদপনি হৈছে চিকিৎসালয়সমূহত। এই মুহূৰ্তত মই উপস্থিত আছোঁ বৰপেটা ৰোডৰ প্ৰাথমিক চিকিৎসালয়ত, আৰু এইখন চিকিৎসালয়তে ইয়াতে যিসকল ৰোগীয়ে চিকিৎসা কৰিবৰ কাৰণে আহে তেওঁলোকে ইয়াতে চিকিৎসা প্ৰদান যিসকল ডক্টৰে কৰাৰ পিছত তেওঁলোকে বাহিৰত ওলাই যাব নোৱাৰে। একাংশ দালালে তেওঁলোকক চিলনিৰ নিচিনা থপিয়াই ধৰি তেওঁলোকৰ যি প্ৰেছক্ৰিপশ্যন সেইখন লৈ পেলাই তেওঁলোকৰ বাহিৰত তেওঁলোকে হয়তো টেষ্ট বা বাহিৰত ঔষধ তেওঁলোকে বাধ্যতামূলক কৰে। আৰু একাংশ ইয়াতে ভুক্তভোগী লোক আছে মোৰ লগত, মই তেওঁলোকৰ লগত কথা পাতিম। যিহেতু এইগৰাকী লোক যোৱাকালি ইয়াতে আহিছিলে, অহাৰ পিছত তেওঁ নিজে ভুক্তভোগী। কি হৈছিলে ঘটনাটো? কালি মানে ইয়াতে পুৱাতে আহিছিলোঁ আমি, আহি কিনি তাতে ডাক্তৰক চালোঁ, টেষ্ট কৰিব দিলোঁ, কিবা কিবি কৰিব। তাতে মেডিকেলত আহিলোঁ আমি, ৰাস্তাৰ পৰাই টানি লৈ কিনি মানে এই আমি কিবা কৰি দিম, পৰীক্ষা টেষ্ট পৰীক্ষা কৰি দিম বোলে 3,000 টকা ল'লি। ক'ৰ পৰা লৈছে? এই বৰপেটা ৰোড ইয়াৰ পৰাই ল'লোঁ। মানে লৈ পেলাই কি কৰিছে? ৰিপৰ্টটো আনিলোঁ, ৰিপৰ্টটো নহ'ল। মানে তাতে বেলেগ ডাক্তৰক দেখালোঁ, ৰিপৰ্টটো মিলা নাই, মানে এনে কিবা হ'ল আৰু। মানে ইয়াৰে পৰা দালালে টানি লৈ গৈছিল? দালাল হ'ব এইকেইটা? দালালে কি বুলি কৈছিলে আপোনাক? মানে কামটো কৰি দিম, 3,000 টকা দিলে হ'ল, এনেকুৱা কৈছিল আৰু। পইচা লৈছে? পইচা লৈছে। তাৰপিছত ৰিপৰ্ট দিছে? ৰিপৰ্ট দিছে, মানে ৰিপৰ্টটো কাম নহ'ল, ৰিপৰ্টটো এনে। মানে ইয়াৰ পৰাই হস্পিটেলৰ ভিতৰৰ পৰাই লৈ গৈছে? ইয়াৰ পৰাই। ক'ৰ পৰা লৈছিলে? এই বাহিৰৰ পৰা টানি লৈ গৈছিলে, কাগজ পাতি লৈ পেলাই তেওঁলোকে কি কৰিছিলে তাৰপিছত? এতিয়া ৰিপৰ্টটো কি হ'ল? ৰিপৰ্টটো কাম নহ'ল, মানে বেলেগৰ তাত দেখালোঁ, হয়, ৰিপৰ্টটো কাম নাই। ৰিপৰ্টটো কাম নাই। এতিয়া বেলেগ ডাক্তৰে ৰিপৰ্টটো বেলেগ দেখাই দিলাক, এতিয়া এনে আমাৰ পইচা গ'ল আৰু। মানে বহুত মানুহ এনেকুৱা কৰে। আপোনালোকে নিজে ক'ৰ পৰা আহিছিলে? আপোনালোকে? আমি বাৰংগাবাৰীৰ পৰা। বাৰগাঁৱৰ পৰা আহিছিলে। এনেকুৱা অশান্তি দি আছে তেওঁলোকে? অশান্তি দি আছে। আমি গৰীব মানুহ, কামলা কৰা মানুহ, এনেকুৱা দালাল চলিব নালাগে আৰু। মানে কি ক'ব আপুনি? মানে চৰকাৰক কি ক'ব? চৰকাৰে চাব লাগে এইগিলা, দালালটো দিব লাগে, দালাল বন্ধ কৰিব লাগে। দালাল বহুত আছে ইয়াতে? আছে আছে। আৰু দেখিছে এইদৰে যিগৰাকী ভুক্তভোগী যি লোক আছিলে তেওঁ আমাক জানিব দিছে যে যি সময়ত ৰাজ্য চৰকাৰে যে দালাল মুক্ত কৰাৰ এক সপোন দেখুৱাইছে, কিন্তু এই সময়ত এক বিপৰীত ছবিহে দেখিবলৈ পোৱা গৈছে। এইখন প্ৰাথমিক চিকিৎসালয়, এইখনে হ'ল বৰপেটা ৰোড প্ৰাথমিক চিকিৎসালয়, যি চিকিৎসালয়ত ইয়াতে ৰোগীসকল ইয়াত আহি পেলাই তেওঁলোকে চিকিৎসা কৰিবৰ কাৰণে